প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মহাপ্ৰয়াণ হোৱাৰ পিছত অতিকে প্ৰত্যাশিত ছবি হৈ পৰা ৰৈ ৰৈ বিনালে ছবিগৃহলৈ আহিবৰ বাবে মাজত মাত্ৰ 4টা দিন আছে। আৰু 24 তাৰিখৰ ৰাতি যেতিয়া 10 বজাত অনলাইন বুকিং খুলি দিলে, তেতিয়া বলিউডৰ হওক বা দক্ষিণৰে হওক বহুকেইখন ছবিৰ অভিলেখ ভংগ কৰি ইতিমধ্যে নতুন ইতিহাস ৰচিবলৈ সক্ষম হ'ল ৰৈ ৰৈ বিনালে ছবিখন। ইতিমধ্যে লখিমপুৰত থকা আমাৰ হাতত থকা তথ্য অনুসৰি লখিমপুৰত থকা সৰ্বমুঠ 6টাকৈ ছবিগৃহত টিকেট ইতিমধ্যে শেষ হৈছে 5 তাৰিখলৈকে। অহা 5 অক্টোবৰলৈকে লখিমপুৰৰ 6টাকৈ ছবিগৃহত টিকেট সম্পূৰ্ণৰূপে শেষ হৈছে। মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ এটা পুৰণি ছবিগৃহ প্ৰেৰণা চিনেমা হলত। আৰু প্ৰেৰণা চিনেমা হলত কিমান টিকেট বিক্ৰী হ'ল এই মুহূৰ্তলৈকে বা কোন তাৰিখলৈকে বিক্ৰী হ'ল সেই সম্পৰ্কে মই কথা পাতিম। পৰিচালক আছে, পৰিচালনৰ লগত জড়িত লোক আছে, সকলোৰে লগত কথা পাতিম। আৰু এটা কথা ক'ব লাগিব, মই আপোনাৰ ওচৰলৈ আহিম। মই এটা কথা ক'ব লাগিব যে ৰৈ ৰৈ বিনালে যিখন ছবি আচলতে অসমীয়া ছবি জগততে একেবাৰে বিৰল এনেকুৱা ধৰণৰ বুকিং, অগ্ৰিম টিকেট বুকিং একেবাৰে বিৰল। তাৰ উপৰিও বলিউডৰে হওক বা দক্ষিণৰে হওক বহুকেইখন ছবি অভিলেখ ভংগ কৰিলে। কিমান টিকেট আপোনালোকে এতিয়ালৈকে বিক্ৰী কৰিছে, বুকিং হৈছে আপোনালোকৰ? ইতিমধ্যে আমাৰ বিহপুৰীয়া চিনেমা হলত আমি জানিব পৰা মতে প্ৰায় 5 দিনৰ পৰা 6 দিনলৈ আমাৰ অগ্ৰিম টিকেট বুকিং হৈছে আটাইকেইটা শ্ব'। আৰু যিমান দূৰ গম পাইছোঁ, যিহেতু মই হলৰ লগত জড়িত নহয় যদিও আমাৰ নিজৰে হল বুলি ক'ব পাৰি, ইয়াত প্ৰায়খিনি বিহপুৰীয়াৰ লগতে আমাৰ ওচৰ চুবুৰীয়া গহপুৰ, নাৰায়ণপুৰ বা লালুক আদি অঞ্চলৰ লোকসকলে ইয়াত টিকেট বুকিং কৰিছে। আৰু সকলোৰে এটাই আশা যাতে জুবিন দাৰ যিখন শেষৰখন ছবি ৰৈ ৰৈ বিনালে সকলোৱে প্ৰথম দিনাই চাব পাৰে। কিন্তু সেইটো সম্ভৱ নহয়, কাৰণ যিহেতু সীমিত সংখ্যক আসন আছে। সকলোৱে প্ৰথম যিমান সোনকালে পাৰে সিমান সোনকালে টিকেট বুকিং কৰিবলৈ সকলোৱে চেষ্টা কৰিছে। যিখিনি শ্ব' কেনেকুৱা সময়ত শ্ব' আৰম্ভ হ'ব? আমাৰ হাতত থকা তথ্য অনুসৰি লখিমপুৰ জিলাত কিছু হলত পুৱা 5 বজাৰ পৰা শ্ব' আৰম্ভ হ'ব। আপোনালোকৰ শ্ব'বিলাক কিমান সময়ত আৰম্ভ হ'ব? গম পোৱা মতে বিহপুৰীয়া চিনেমা হলত 9:15 ৰাতিপুৱা, তাৰপিছত 12:15, 3:15, সন্ধিয়া 6:15 আৰু নিশা 9:15 শ্ব'সমূহ। মানে প্ৰতিদিনে 5টা কৈছে? প্ৰতিদিনে 5টা কৈছে। আৰু আছে পৰিচালনাৰ লগত জড়িত, মই কথা পাতিবলৈ যত্ন কৰিম। যে চাওক, লখিমপুৰৰ মুঠ 6টা হলত দেখা পোৱা যায়। আমাৰ হাতত থকা যি খবৰ আছে, খবৰ অনুসৰি কিছু হলত 5 বজাতে শ্ব' আৰম্ভ কৰিব, কিছু হলত 8টা বজাত। আপোনালোকে কিমান সময়ত আৰম্ভ কৰা কথা ভাবিছে? আমি ৰাতিপুৱা প্ৰথম শ্ব'টো হৈছে 9:15, দ্বিতীয় শ্ব'টো 12:15, তৃতীয় নম্বৰ শ্ব'টো হৈছে 3:15 আৰু চতুৰ্থটো হৈছে 6:15 আৰু ৰাতি শ্ব'টো হৈছে 9:15। আমি 5টা শ্ব' আমি দৰ্শনী ৰেডি কৰি ৰাখিছোঁ। তাৰে ইতিমধ্যে আমাৰ 31ৰ পৰা নৱেম্বৰৰ 5 তাৰিখলৈকে আমাৰ অলৰেডি হাউচফুল বুলি ক'ব পাৰিম। আৰু বিশেষ কিবা কি ব্যৱস্থা আছে প্ৰেৰণা চিনেমা হলত? মানে বিশেষ এইটো এটা ব্যৱস্থা মই ভাবিছোঁ যে কোনোবা একদম টিকেট কৰিব নোৱাৰা মানুহ কিছুমান আহেতো, তাৰে 2-এজনক মই মানে টিকেট নোপোৱা নে টিকেট কৰিবলৈ সক্ষমতা নথকা কোনোবা যদি এনেকুৱা আহে, তেতিয়া আমাৰ এখন চকী চেয়াৰ আছে, তাতে বহাই আমি দেখাই চোৱাই দিবলৈ ব্যৱস্থা কৰিম। মানে বিমুখ কোনো হ'ব নালাগে? বিমুখ হ'ব নালাগে, তাকে সেইটো ব্যৱস্থা কৰি ৰাখিছোঁ, মানে কৰিম বুলি ভাবিছোঁ। আপুনি যিহেতু চিনেমা হলৰ লগত জড়িত, গতিকে এনেকুৱা ধৰণৰ যিটো আগতীয়া প্ৰাৰম্ভিক যি বুকিং বা আসন সংৰক্ষণৰ ব্যৱস্থা অন্য কিছু চিনেমাত পাইছিলে জানো? ইয়াতকে আগত বহু ছুপাৰ হিট চিনেমাই হলবিলাকলৈ লাগিছে। নাই, এনেকুৱা পোৱা নাছিলোঁ। এইখনেই জুবিন দাৰ এখন শেষৰ চিনেমা, এইখনতে মই এনেকুৱা দেখিছোঁ। বাকী অইন তেনেকুৱা মুভিত আমি দেখা পোৱা নাই। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ আমি চালোঁ। কি অনুভৱ হয়? ছবিখন কেনেকুৱা হ'ব? কি বাৰ্তা দিবলৈ যত্ন কৰিব ছবিখনে? মানে আমাৰ জুবিন দাৰ যোনটো আগতে মানে জীয়াই থাকোঁতে যোনটো কৈ আছিলে, এতিয়া মানে সাগৰতে আৰম্ভণি, সাগৰতে মানে শেষ হৈছে, সেইখনে মানে এটা ৰাইজক এটা মানে চালে গম পোৱা যাব আৰু। নিতান্তই মই পুনৰ কৈছোঁ যে লখিমপুৰ জিলাৰ সৰ্বমুঠ 6টাকৈ চিনেমা হল আছে। 6টাকৈ চিনেমা হলত অহা 5 অক্টোবৰলৈকে সম্পূৰ্ণ হাউচফুল। 5টাকৈ দৰ্শনী ইতিমধ্যে প্ৰতিটো হলে ইতিমধ্যে নিৰ্ধাৰিত কৰিছে। 5টাকৈ দৰ্শনীৰ এটাও টিকেট নাই 5 অক্টোবৰলৈকে। আৰু যিসকলে চাম বুলি বাট চাই আছে তেওঁলোকে 5 তাৰিখৰ পিছত সুবিধা নিতান্তই পাব। কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে লখিমপুৰতে নহয়, অসমত যি এক পৰিৱেশ সৃষ্টি হ'ল ৰৈ ৰৈ বিনালে কেন্দ্ৰ কৰি, এই যিটো অগ্ৰিম টিকেটৰ যি ঢৌ, সেইটোৱে কিন্তু চেৰ পেলালে দক্ষিণৰ কেইবাখনো চিনেমা আৰু বলিউডৰ কেইবাখনো চিনেমাক কিন্তু সেই ঢৌটোৱে চেৰ পেলালে। নিতান্তই ক'ব লাগিব ইয়াতে লুকাই আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা ৰাইজৰ মৰম, চেনেহ বা শ্ৰদ্ধা, বা সেই প্ৰাণৰ শিল্পীজনৰ যি সৃষ্টিক আদৰি লোৱা যিখিনি কথা তাতে নিহিত হৈ আছে। আৰু ইয়াৰ দ্বাৰা হয়তো এটা মৌনভাৱে যিসকল দৰ্শক আহিব বা জুবিন অনুৰাগী আহিব,
তেওঁলোকে পুনৰ এবাৰ হয়তো চিনেমাখন চাই প্ৰতিপলে ক'ব জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি বাট চাম সেই দিনটোলৈ যিটো সময়ত নেকি শুভ মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে, আৰু সেই মুহূৰ্তত দৰ্শকসকলৰ পোনপটীয়া প্ৰতিক্ৰিয়া আমি জানিবলৈ যত্ন কৰিম সেই ছবিখন চোৱাৰ পিছত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।